পঞ্চায়ততো কংগ্ৰেছ কোট আছে দেখিলে বিটিএডি ইলেকশনতো আপোনালোকে গম পাব কংগ্ৰেছ কোট আছে কংগ্ৰেছৰ বিষয়ে প্ৰশ্ন সোধা আৰু কণ্ঠ শক্তিৰ অলপ ক্ষতি কৰা একে কথা পাৰ্টিটো লাইনতো থাকিব লাগিব যে লিষ্টত আছে বিটিএডিতে কংগ্ৰেছৰ পজিশন কিমান 8-9 নম্বৰত আপোনালোকে নিজেও জানে গতিকে কংগ্ৰেছক কোনেও ভাল নাপায় আৰু কংগ্ৰেছৰ ৰাজনীতিটোৱে গণ্ডগোলীয়া ৰাজনীতি কালি আহি কৈছে যে আমাৰ দিনত আমি দিছপুৰত আছিলো আমি কেতিয়াও কোকৰাঝাৰত নাহিছিলো আৰে কিয় নাহিছিল মুখ্যমন্ত্ৰীজন আহিলেহে উন্নতি হলতে মুখ্যমন্ত্ৰীজন আহাৰ কাৰণে আজি মছলপুৰৰ পৰা বৰমা ফটাফট ৰাস্তাত আহিব কলো যদি মুখ্যমন্ত্ৰী নাহিলেতেন ইমান ধুনীয়া ৰাস্তা কৰ পৰা হলতে আজি মুখ্যমন্ত্ৰী আহে কাৰণেহে পাগলা দিয়াৰ ওপৰত দুখন দলং হল তাৰমানে তেওঁলোকৰ কথাটো কি যে আমিও নাহো তুমিও নাহো কাৰো কাম হ'ব নালাগে তুমিও ক্ষমতাত থাকা আমিও ক্ষমতাত থাকা তো তেওঁলোকৰ গোটেই ৰাজনীতিটো ক্ষমতাৰ ৰাজনীতি আমাৰ ৰাজনীতি হৈছে মানুহৰ ৰাজনীতি পঞ্চায়ততো কংগ্ৰেছ কোট আছে দেখিলে বিটিএডি ইলেকশনতো আপোনালোকে গম পাব কংগ্ৰেছ কোট আছে কংগ্ৰেছৰ বিষয়ে প্ৰশ্ন সোধা আৰু কণ্ঠ শক্তিৰ অলপ ক্ষতি কৰা একে কথা পাৰ্টিটো লাইনতো থাকিব লাগিব যে লিষ্টত আছে বিটিএডিতে কংগ্ৰেছৰ পজিশন কিমান 8-9 নম্বৰত আপোনালোকে নিজেও জানে গতিকে কংগ্ৰেছক কোনেও ভাল নাপায় আৰু কংগ্ৰেছৰ ৰাজনীতিটোৱে গণ্ডগোলীয়া ৰাজনীতি কালি আহি কৈছে যে আমাৰ দিনত আমি দিছপুৰত আছিলো আমি কেতিয়াও কোকৰাঝাৰত নাহিছিলো আৰে কিয় নাহিছিল মুখ্যমন্ত্ৰীজন আহিলেহে উন্নতি হলতে মুখ্যমন্ত্ৰীজন আহাৰ কাৰণেহে আজি মছলপুৰৰ পৰা বৰমা ফটাফট ৰাস্তাত আহিব কলো যদি মুখ্যমন্ত্ৰী নাহিলেতেন ইমান ধুনীয়া ৰাস্তা কৰ পৰা হলতে আজি মুখ্যমন্ত্ৰী আহে কাৰণেহে পাগলা দিয়াৰ ওপৰত দুখন দলং হল তাৰমানে তেওঁলোকৰ কথাটো কি যে আমিও নাহো তুমিও নাহো কাৰো কাম হ'ব নালাগে তুমিও ক্ষমতাত থাকা আমিও ক্ষমতাত থাকা তো তেওঁলোকৰ গোটেই ৰাজনীতিটো ক্ষমতাৰ ৰাজনীতি আমাৰ ৰাজনীতি হৈছে মানুহৰ ৰাজনীতি